দেউতা বুলি মাতিও নাপালোঁ আজিলৈকে। মাৰ মুখতে শুনিছোঁ, মানুহৰ মুখত শুনিছোঁ দেউতাৰ কথা। দুটা যুগ অৰ্থাৎ 24 বছৰ অপেক্ষা কৰি অৱশেষত শিৰৰ সেন্দুৰ মুচি বগা সাজ পিন্ধি ল'লে মহিলাগৰাকীয়ে। এবছৰ দুবছৰ নহয়, আজি 24 বছৰ, আজি দুটা সামাজিক হেৰিয়ত মহলে দুটা যুগ মই পাৰ কৰিব লগা হ'ল। কিছুমান সামাজিক নিয়মৰ কাৰণে মই আজি দায়বদ্ধ হৈ পেলাই মই আজি নিজৰ বগীয়াকৈ মই আজি হেৰি কৰিছোঁ। তেওঁলোকৰ কোনো মোক আজিলৈকে একো হেৰি নিদিলে, স্বীকৃতি নিদিলে। 24 বছৰীয়া যুৱতীগৰাকীয়ে আজিলৈ দেখিয়েই নাপালে তেওঁৰ পিতৃক। এতিয়া ইমান বছৰে নাই, মইতো 11 মাহ আছিলোঁ মোৰ, মই তেওঁক দেখাও নাপালোঁ, দেউতা বুলি মাতিও নাপালোঁ আজিলৈকে। মাৰ মুখতে শুনিছোঁ, মানুহৰ মুখত শুনিছোঁ দেউতাৰ কথা। স্বাধীন অসমৰ মৰিচিকা খেদি সময়ৰ ঢৌত হেৰাই যোৱা নগাঁৱৰ ৰাইদঙীয়াৰ কহুৱাতলি গাঁৱৰ পুনা বৰাৰ পত্নী আৰু কন্যা এওঁলোক। 2000 চনৰ পৰাই সন্ধান নাই পুনা বৰাৰ। 8ম ভাৰতীয় সংৰক্ষিত বাহিনী বা 8 IRBNৰ জোৱান পুনা বৰাই 1993 চনত যোগ দিছিল আলফাত। অৰ্ধসামৰিক বাহিনীৰ পৰা আহি আলফাত যোগ দিয়া পুনা বৰা পৰৱৰ্তী সময়ত ধৰা পৰিছিল আৰক্ষীৰ হাতত। কিন্তু জেলৰ পৰা ওলাই পুনৰ আলফালৈ গুচি যোৱা পুনা বৰা 2000 চনত ঘৰলৈ এবাৰ আহোঁতে লৈ যায় কোনো অস্ত্ৰধাৰী এক দলে। বৰাৰ পত্নীৰ মতে চৰকাৰী লোকেই ধৰি নিছিল পুনা বৰাক। সেই যে নোহোৱা হ'ল 24 বছৰে আৰু সন্ধান নোলাল পুনা বৰাৰ। ঘৰৰ ওচৰৰ পৰাই তেওঁ উঠাই লৈ গুচি যায়। কোনে নিছিলে মানে তেওঁ চৰকাৰী মানুহ, আৰু এতিয়া মই ভালকৈ সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু তাত সেইটো সময়ত মানে চৰকাৰী মানুহ সম্পূৰ্ণ জড়িত আছে, মই সেই কথাটো ভালকৈ ডাঠি ক'ব পাৰোঁ। তেতিয়া চৰকাৰী মানুহেই জড়িত আছিলে মানে, আৰু যিখিনি মানে আহিছে গোটেই বন্দুক বাৰুচ লৈ আহিছে, গোটেই মোক অত্যাচাৰ কৰিছে, ছোৱালীজনীক অত্যাচাৰ কৰিছে, ঘৰতো আমাৰ বহুতখিনি অত্যাচাৰ কৰি গৈছে। তাৰ পিছৰ পৰা আজিলৈকে নিৰ্দেশ, সেই নিৰ্দেশে হৈ থাকিলে। ক'ত হেৰাল একালৰ ভাৰতীয় সংৰক্ষিত বাহিনীৰ জোৱানৰ পৰা আলফা হোৱা পুনা বৰা। এজাক তেজাল যুৱকক স্বাধীন অসমৰ মৰিচিকা খেদিবলৈ দি পৰৱৰ্তী সময়ত আলোচনাৰ মেজলৈ অহা অনুপ চেতিয়াহঁতে আজিও দিব নোৱাৰিলে পুনা বৰাৰ পত্নীক এই উত্তৰ। আনহে নালাগে পুনা বৰালৈ 24 বছৰে অপেক্ষা কৰা কন্যা পত্নীৰ সৈতে এতিয়া কথাও পাতিব নোখোজে অনুপ চেতিয়া মহাশয়ে। দুৰ্ভগীয়া পত্নী কন্যাৰ মতে অনুপ চেতিয়াহঁতে প্ৰতাৰণা কৰিলে তেওঁলোকৰ সৈতে। বহুতখিনি প্ৰতাৰণা কৰাৰ নিচিনাই হৈছে, আৰু আশা দি আমাক আজিলৈকে কোনো উত্তৰ দিব নোৱাৰিলে। এতিয়া ডাঙৰীয়াটো তেওঁ এতিয়া আমাৰ লগত ভালকৈ কথা পাতিছিল। এটা সময়ত মানে তেওঁ আলোচনা কৰি থকা অৱস্থাত আমাৰ সৈতে ভালকৈ মোলৈ ফোন কৰে, ময়ো ফোন কৰোঁ তেওঁক, ভালকৈ কথাখিনি কওঁ, জানে আমাৰ বিষয়ে। আমাৰ পৰিস্থিতি বহুত বেয়া, কাৰণ মা আৰু মইহে আমাৰ ঘৰত, বিশেষ কোনো নাইকিয়া। তেওঁ এতিয়া ফোন কৰিলেও তেওঁ ফোনৰো ভালকৈ কথা পাতিবলৈ নিবিচাৰে। তেওঁ মানে প্ৰতাৰণা কৰাৰ নিচিনাই হৈছে আৰু তেওঁ। ইফালে চৰকাৰেও অসমত সন্ধানহীন আলফা সদস্যৰ পৰিয়াল পৰিজনক গুৰুত্ব নিদিয়াৰ অভিযোগ পুনা বৰাৰ পত্নীৰ। এতিয়া মানে আলোচনা কৰিলে যদিনো সংগঠনৰ ফালৰ পৰা মানে যিখিনি ভূটানত নিৰ্দেশ হ'ল সেইখিনিহে তেওঁলোকে একচেপ্ট কৰিলে। আজিও আমাৰখিনি আজি অসমত যিখিনি নাইকিয়া হ'ল সেইখিনি কেতিয়াও একচেপ্ট নকৰিলে। উল্লেখ্য 24 বছৰে সন্ধানহীন পুনা বৰাৰ পত্নী কন্যাই অৱশেষত ধৰি ল'লে তেওঁ বিয়োগ হোৱা বুলি। সেয়েহে সোমবাৰে সামাজিক ৰীতি নীতিৰে শিৰৰ সেন্দুৰ মুচি বগা সাজ পৰিধান কৰিলে পুনা বৰাৰ পত্নীয়ে। বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।